স্তনৰ পীড়াত তাই চেতনা হেৰাই গৈছে। কৃষ্ণৰ যি বিষ প্ৰাণ এৰি দিলে, সেই বিষ প্ৰাণত আজি পুতনা দৌৰি দৌৰি চেঁচাই পৰিছে। সেইকাৰণে আমি দুষ্ট দমনৰ কাৰণে কৃষ্ণই আজি অৱতাৰ ধৰি দুষ্টসকলক দমন কৰে আৰু শান্তসকলক পালন কৰে। সেইকাৰণে আমি ৰাতিপুৱাৰ পৰা যদি গধূলিলৈ যদি ভাল কাম কৰিব পাৰোঁ, তেতিয়াহ'লে আমাক কংস ৰাৱণে নধৰিব। আৰু যদি মই ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ যদি বেয়াকেই কৰি থাকোঁ, তেতিয়াহ'লে আমাকো কংস ৰাৱণে ধৰি দুৰ্ঘোৰ কষ্ট দিব। সেইকাৰণে সেই গোসাঁই গোসাঁনীসকল আপোনালোক সকলোৱে এক কৃষ্ণৰ নাম লৈ বেয়াবোৰ আঁতৰ কৰি ভালবোৰ গৃহে গৃহে লৈ এই মনুষ্য জনম লোৱাৰ কামত আহক বুলি আপোনালোকে দেহে কেহে কৰ্ম কৰি ভক্তি কৰি যাওক, আপোনালোকে শান্তিয়ে শান্তি পাব। আৰু যদি তাকে কৰা নাযায়, ইহকাল পৰকাল আমি দুখেই ভোগ লাভ কৰি থাকিব পাৰোঁ। মনুষ্যৰ জীৱন এখন বুৱতী নয়, ধীৰে ধীৰে মনুষ্যৰ জনম লভি হৰিক নভজিলে, এই জীৱন বিফলে যায় মন নাই, এই জীৱন বিফলে যায়। যদি এইবাৰ মনুষ্য জনম লৈ যদি হৰিক চিন্তা নকৰোঁ, সাধু গুৰু বৈষ্ণৱক সেৱা নকৰোঁ, পিতৃ মাতৃক সন্মান শ্ৰদ্ধা নকৰোঁ, এই জনম মিছা হৈ গ'ল। সেইকাৰণে খাওঁতে শুওঁতে হামিয়ে হেকটিয়ে পঢ়োঁতে পিছলৈতে যদি কৃষ্ণ নাম জপ কৰিব পাৰোঁ, এই মানৱী জনম সুন্দৰ হৈ যাব বুলি আজি আমাক এই মহাভাগৱতে বুজাই আছে। জয় জগন্নাথ। Oh
যেতিয়া তাই যেতিয়া হৃদয়ত কৃষ্ণক দেখা পালে আৰু সেই পুতনাও মুক্তি হৈ গুচি গ'ল। সেইকাৰণে এজন মানুহে সদায় ৰাতিপুৱাৰ পৰা বেয়া কাম কৰি থাকে আৰু এজন মানুহে ৰাতিপুৱাৰ পৰা সদায় ভাল কাম কৰি থাকে। গতিকে ভাল কাম কৰাজনে যিটো ফল পায় আৰু দুষ্ট হিচাপে বৈৰী হিচাপে কৰিলে তৎক্ষণাতে কৃষ্ণক লগ পায়। কংসই যেনেকৈ অহৰ্নিশে কৃষ্ণ নাম কৃষ্ণকে বিচাৰি যেতিয়া কৃষ্ণ নাম অহৰ্নিশে হৈ থাকিলে গোটেই দেহত কৃষ্ণময় হৈ গ'ল। কৃষ্ণ হাতত মৃত্যু হৈছে কিন্তু তেওঁ গতি পাই গৈছে। সেইকাৰণে আমিও যদি ৰাতিপুৱা গধূলিলৈ যদি কৃষ্ণ নাম লৈ যদি খাওঁতে শুওঁতে হামিয়ে হেঁকুটে পৰোঁতে পিছলিতেও যদি আমি কৃষ্ণ নাম যদি মন্থন কৰিব পাৰোঁ, ইহকালে পৰকালে আমি শান্তি পাম বুলি আজি মহাভাগৱতে বুজাই আছে। জয় জগন্নাথ। পাছে শুদ্ধ হৈ কৃষ্ণ ৰয়ংগক দুনাই জপে জল চুই ৰাখন্তু কবজে তজু চৰণ পৰ্যন্তে উৰুজানু জংঘ তুক মনি মনতে Guru Brahma
Amen.